ACS ৰেংক 1ৰ বিষয়ে মই ক'লোঁ। নিহাৰ ৰঞ্জন ডেকা তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট আছিলে। আৰু এটা ভাল খবৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে APS ৰেংক 1 ভাস্কৰ জ্যোতি মেধি তেওঁ আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট। গতিকে ACS APS মিলাই পেলাই SPM IS একাডেমীৰ পৰা চিলেক্টেড কেণ্ডিডেটৰ সংখ্যা হৈছে 58 আউট অফ টোটেল 65। ইয়াৰে ভিতৰত দুজন কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ যোগেদি জড়িত হৈ আছিল। আন গোটেইকেইজন অৰ্থাৎ 56জন আমাৰ বিভিন্ন কোৰ্চৰ সৈতে জড়িত হৈ আছিল। ধন্যবাদ। মই এতিয়া আমাৰ সত্যজিৎ ছাৰলৈ মাইকটো আগবঢ়াই দিছোঁ। Thank you everyone. I would like to add just one point that whosoever does not know us, for them our result might appear unreal. But for our students who are out there, those who have succeeded or those who are preparing for next year, they know how much hard work we put every day, day in, day out. So for them, I don't think it's unbelievable, unreal. They know it was about to come. আজিৰ মাধ্যমৰ যোগেদি মই সেইসকল ছাত্ৰ ছাত্ৰীকো ক'ব বিচাৰোঁ যিসকলে সমানে কষ্ট কৰিলে, যিসকলে সমানে প্ৰস্তুতি চলালে, প্ৰিলিমছ ক্লিয়াৰ কৰিলে, মেইনছ ক্লিয়াৰ কৰিলে, কিন্তু কিবা কাৰণত হয়তো ফাইনেল লিষ্টত তেওঁলোকৰ নামটো নাহিলে। তেওঁলোকো সমানে ডিজাৰ্ভিং আছিলে, কিন্তু প্ৰতিযোগিতা যিহেতু যথেষ্ট কঠিন, গতিকে অলপ নম্বৰৰ কাৰণে হয়তো তেওঁলোক থাকি গ'ল। এই পৰীক্ষাটো এনেকুৱাই, প্ৰতিযোগিতাৰ ইয়াতে কম্পিটিশ্যনটো বহুত টাফ হয়। এনেকুৱা বহুতো উদাহৰণ এইবাৰৰ ৰিজাল্টতে ওলাব, যি আগতে দুবাৰ তিনিবাৰ সফল হ'ব পৰা নাছিল, কিন্তু এইবাৰ তেওঁলোকে মনে বিচৰা ৰেংকটো পাবলৈ সক্ষম হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ কিবা কাৰণত প্ৰিলিমছ হ'ল, মেইনছ হ'ল, কিন্তু ইণ্টাৰভিউৰ হোৱাৰ পাছত ফাইনেল লিষ্টত নামটো নাহিল, মই তেওঁলোকক জনাব বিচাৰোঁ যে তেওঁলোক হতাশ হোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে দুগুণ উৎসাহেৰে তেওঁলোকৰ প্ৰস্তুতি অব্যাহত ৰাখিব লাগে। আৰু এইবাৰ ক'ত তেওঁলোকৰ অলপ ত্ৰুটি থাকি গ'ল, যাৰ কাৰণে তেওঁলোকৰ নামটো ফাইনেল লিষ্টত নাহিলে, সেইটো অলপমান তেওঁলোকে ভাবি চিন্তি সেইটো উলিয়াই সেইটোৰ ওপৰত কাম কৰা উচিত। আৰু মই কথা দিছোঁ, SPM IS একাডেমীয়ে দুগুণ উৎসাহেৰে তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ লগত মানে SPM IS একাডেমী তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ লগত থাকিব। আৰু আমি দুগুণ উৎসাহেৰে কাম কৰিম, দুগুণ কষ্ট কৰিম। আৰু যাৰ অলপ নম্বৰত এইবাৰ ফাইনেল লিষ্টত নাম নাহিল, অহাবাৰ মই নিশ্চিত তেওঁলোকেও নিজৰ নাম ফাইনেল লিষ্টত দেখিবলৈ সক্ষম হ'ব। হয়, প্ৰথমতে মোৰ মা দেউতাক দিব লাগিব। তেখেতসকলে মোক যথেষ্টখিনি ছাপোৰ্ট কৰিছে মোৰ এই গোটেই জাৰ্ণিটোত। তাৰে পাছত মোৰ যোনবোৰ টিচাৰ্ছ আছে, সত্যজিৎ ছাৰ, মৃদুল ছাৰ, চিন্ময় ছাৰ, আৰু যিমানবোৰ SPM IS একাডেমীৰ টিচাৰ্ছ আছে, তেওঁলোকেও মোক যথেষ্টখিনি ছাপোৰ্ট দিছে, গাইডেন্স দিছে এই গোটেই জাৰ্ণিটোত। আৰু মোৰ বন্ধু বান্ধৱসকল, মোৰ ভাইটি ভণ্টিসকল, তেওঁলোকৰো যথেষ্ট অৱদান আছে। ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হোৱা সংবাদ মাধ্যমৰ আমাৰ শুভাকাংক্ষীসকলক মই আমাৰ SPM IS একাডেমীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সংবাদমেল আয়োজন কৰা হৈছে APSC CC 2024ৰ সদ্য ঘোষিত ফলাফলত SPM IS একাডেমীৰ যি প্ৰদৰ্শন তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে। আৰু মই জনাবলৈ পাই খুবেই আনন্দিত যে আন বিগত বছৰকেইটাৰ দৰে এই বছৰো SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।
আৰু এইবাৰ মুঠ 288 গৰাকী সিলেক্টেড কেণ্ডিডেটৰ ভিতৰত SPM IS একাডেমীৰ লগত জড়িত SPM IS একাডেমীত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 249। গতিকে সঁচাকৈয়ে খুব এটা আনন্দৰ দিন, গৌৰৱৰ দিন। ছাত্ৰ ছাত্ৰীসকলে কৰা তেওঁলোকৰ কষ্ট, নিষ্ঠা সহকাৰে তেওঁলোকে কৰা তেওঁলোকৰ প্ৰস্তুতি আমি নিজ চকুৰে দেখি আহিছোঁ। আজিৰ এই দিনটোত তেওঁলোকৰ কষ্ট সাৰ্থক হৈছে। তেওঁলোকে নিজৰ পৰিশ্ৰমৰ তেওঁলোকে ফল পাইছে আৰু তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ সহযাত্ৰী হ'বলৈ পায় SPM IS একাডেমী নথৈ আনন্দিত। আমি আশা কৰোঁ যে তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী অধ্যায়টোত কৰ্মজীৱনত তেওঁলোকে নিজকে একোজন সুপ্ৰশাসনিক বিষয়া হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনটোত আমি তেওঁলোকৰ সফলতা উদযাপন কৰিছোঁ। এই উদযাপন তেওঁলোকৰ প্ৰাপ্য। বহুতো হতাশা, বহুতো বিফলতাৰ সন্মুখীন তেওঁলোকে হ'বলগীয়া হৈছে। বহুতো বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকে আজিৰ এই ক্ষণত উপস্থিত হ'বলৈ পাৰিছে। গতিকে নিশ্চয়কৈ এই উদযাপন তেওঁলোকৰ প্ৰাপ্য। আজি আমি তেওঁলোকৰ সফলতা উদযাপন কৰিম। গতিকে মই ইয়াতে লগতে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে এইবাৰ পৰীক্ষাত যিজনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে, নিহাৰ, তেখেতে ACS ৰেংক 1 পাইছে আৰু তেখেত আমাৰ ফাউণ্ডেশ্যন বেটছৰ এগৰাকী ছাত্ৰ। গতিকে তেখেতৰ এই যাত্ৰাটো, সমগ্ৰ যাত্ৰাটো আমি নিজ চকুৰে দেখিছোঁ। তেখেত আৰম্ভণিৰ পৰা তিনিওটা পৰ্যায়তে SPM IS একাডেমীৰ সৈতে জড়িত হৈ আছে। প্ৰিলিমছ হওক, মেইনছ হওক, ইণ্টাৰভিউ হওক, তেখেতে ফাউণ্ডেশ্যন কোৰ্চ তেওঁ ইয়াৰ পৰা লৈছিল। আৰু এইবাৰ আমি সাধাৰণতে যেতিয়া আমি ফলাফল ঘোষণা কৰোঁ SPM IS একাডেমীৰ তৰফৰ পৰা, তেতিয়া SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীসমূহৰ ভিতৰত কিমানজন প্ৰাৰ্থী কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত আছিল সেইটো আমি উল্লেখ কৰি দিওঁ। আৰু এইবাৰ যি 249 গৰাকী প্ৰাৰ্থী SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে, তাৰে ভিতৰত কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিলে, সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে মাত্ৰ 18 জন। গতিকে বাকী যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোক বিভিন্ন ধৰণৰ পেইড কোৰ্চেছৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত হৈ আছিল আৰু তাৰে ভিতৰত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ফাউণ্ডেশ্যন বেটছৰ ছাত্ৰ ছাত্ৰী। গতিকে ই আমাৰ কাৰণে অন্য এক সুখবৰ, আনন্দৰ খবৰ।